এইটো গাড়ীতে ডাইৰেক্ট উঠাইছে দৰ্জা খুলি সাইড দৰ্জা খুলিছে আৰু গৰু ঠেলি মানে সোমাই উঠাই আছিলে আমি দৌৰ মাৰি আহি পালোঁ গৰু এৰিলে সিহঁতি চিধা পলালে মানে 4-5টামান মানুহ আছিলে 4টা যিমান কান্দি দিছে মানে 8-9 হাল গৰু উঠাইছে ইয়াৰ পৰা আমাৰ গাঁৱৰ পৰা মানে চুৰকে ধৰাই নাপায় হলো কি হল ৰাইজে খঙাই আছে ইমান দিনৰ পৰা কৈ আছে প্ৰশাসনকো কৈ আছে যে আমাৰ গৰু চুৰ হৈছে আপোনালোকে ব্যৱস্থা লওক পুৰা হৈছে মানে অইনটো বাদ দে মোৰ নিজৰ ঘৰৰ পৰা দুটা গৰু উঠাই লৈ গ'ল খুৰাৰ গৰু লৈ গৈছে দাদা এটাৰ গৰু 3জনী সৰু পোৱালি ছোৱালী চবেই উঠাই লৈ গ'ল মানে টোটেল 8টা গৰু গাঁৱৰ পৰাই গাইব হৈ গ'ল একদিনতে আৰুতো হৈ আছিল আগৰ পৰা নহ'লে আমাৰ গাঁৱৰ পৰা 21টামান গৰু চুৰ হৈছে কি হৈছে ৰাতি মানে গৰু চুৰ কৰিবলৈ আহিছিলে কৈছে গাড়ীখন ধৰিলে পাব্লিকে আৰু জ্বলাই দিলে গাড়ীটো পুলিচ পোৱাৰ আগতে এতিয়া 3জনমান এফালে দেখিছে বুলি কৈছিলে চাইছিলে সন্দেহজনক ছাছপেক্টেড তাৰপৰা আমি চালোঁ নাই তেনেকৈ পোৱা নাই এতিয়া সেইটোৱে ঘটনাটো